মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন ডিচিৰ পৰা। 2023-ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023-ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ। এইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই। 2023-ৰ কথা। 2023-ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023-ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই, মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ। আৰু ইমজিও মই দিয়া নাই, মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট, সেইটোৱে কৰিছোঁ মই। তাৰমানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন ডিচিৰ পৰা, হু ইজ এ IAS অফিচাৰ। মানে ইমান ডাঙৰ মানুহৰ পৰা হাঁহায়ে অপৰাধ হ'ল। মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমানখিনি ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালোঁ। আজি মোক সন্মানীয় কোকৰাঝাৰ CJM কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে। আপোনাৰ নামটো? মোৰ নাম অমিত চক্ৰৱৰ্তী, মই ঢেকিয়াজুলিৰ বাসিন্দা। নিশ্চয়কৈ আজি বেল এটা ফাইল কৰা হৈছিলে কোকৰাঝাৰ CJM কোৰ্টত। FIRটো দিছিলে IAS বৰ্ণালী ডেকাই 2023। আৰু আজি বেল ফাইল কৰা হৈছিলে অমিত চক্ৰৱৰ্তীৰ ফালৰ পৰা। ফাইল কৰিছিলে বাই এন এডভকেট ৰোজ ভৰালী, বীৰু সাহা আৰু ডাইনা দ্বাৰা। তেওঁৰ এলিগেশ্যনখিনি আছিলে অমিত চক্ৰৱৰ্তীয়ে বৰ্ণালী ডেকাৰ এটা পোষ্টত কোনোবাই কমেণ্ট কৰিছিলে, সেই পোষ্টৰ কমেণ্টত তেওঁ এটা ৰিয়েকশ্যন দিছিলে হাঁহাৰ। তাৰ কাৰণেই তেওঁৰ এগেইনষ্টত IAS বৰ্ণালী ডেকাই কেছ এটা ৰুজু কৰিছিলে 2023 কোকৰাঝাৰ PS-ত। কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ PS আৰু আণ্ডাৰ ছেকশ্যন IPC 120B 354D 1-2 500 509 আৰু IT Act 66। গোটেইখিনি কোৰ্টে আজি চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলেবল আছিলে আৰু মাননীয় CJM কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তীক। আৰু এইখিনি আছিলে আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা গৈছিলে তেওঁৰ ফালৰ পৰা। কোনোবাই বেলেগে দিছিলে ফেচবুক কমেণ্ট। মোৰ যোনজন যাৰ কাৰণে মই বেল ফাইল কৰিলোঁ অমিত চক্ৰৱৰ্তী, তেওঁ খালি ফেচবুকত ৰিয়েকশ্যন এটা দিছিলে হাঁহিৰ। তেওঁ কোনো ধৰণৰ কমেণ্ট দিয়া নাছিলে, খালি হাঁহিৰ এটা ৰিয়েকশ্যন দিছিলে আৰু এই নৰেশ বৰুৱাৰ কমেণ্টত তাকে লৈ পেলাই কেছ ৰুজু হয় আৰু আজি বেল ফাইল কৰা হ'ল। হাঁহাৰ কাৰণে দিছে নেকি? স্মাইলিং কৰাৰ কাৰণে? স্মাইলিং হাঁহাৰ কাৰণে দিছে। হাঁহিৰ যোনটো আমাৰ ইমজি থাকে তাত ফেচবুকত, সেইটো দিয়াৰ কাৰণে কেছ ৰুজু হয়। বৰ্ণালী ডেকা DC আছিলে কোকৰাঝাৰৰ? হয়, তেতিয়া তেওঁ DC আছিল বুলি গম পালোঁ এই কোকৰাঝাৰৰ। তেতিয়াই কেছটো ৰুজু কৰা হৈছিলে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।